মিছা ক'লে কিডাল হ'ব আজি হ'লে ৰাতিপুৱা মই সাৰ পোৱাই নাছিলোঁ আৰু যেতিয়া সাৰ পালোঁ তেতিয়া দেখিলোঁ 7:58 হৈছে মানে 8 বাজিবৰ কাৰণে মাত্ৰ 2 মিনিট উঠিয়ে ডাইৰেক্ট ঝাৰুডাল লৈছোঁ ইফালে দীঘলীয়া বাটটো মানে সাৰিবলৈ লৈছোঁ আগতে সদায় চোতালখন ঝাৰু লগাওঁ কিন্তু আজি বাটটো ঝাৰু লগাইছোঁ যিহেতু গাঁৱৰ মানুহে দেখিলে ক'ব বা আজিলৈ এতিয়ালৈকে ঝাৰু লগোৱা নাই বুলি ইহঁতৰ ঘৰত বোৱাৰী আছেনে নাই বুলি যদি প্ৰশ্ন কৰে তেতিয়া হৈছে আৰু কিমান যে লাজৰ কথা হ'ব সেইকাৰণে মানে দীঘলীয়া বাটটো ঝাৰু লগালোঁ আৰু ঝাৰু লগাওঁতে প্ৰায় আধা ঘণ্টাই লাগিল যিহে বাঁহপাত পৰি থাকে নহয় অকণমান বতাহ দিলে ক'বই নালাগে আৰু ইমান বাঁহপাতবিলাক ঠেলি ঠেলি ঝাৰুৰ লগত মানে পূৰা হাতাই অভিযান কৰি দিলোঁ দেই আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ঐনিতি ভিডিঅ'লৈ আৰু এই বাঁহপাতবিলাকক আপোনালোকে কি পাত বুলি কৈ ক'ব দেই মই হ'লে বাঁহপাতে বুলি কওঁ আজি মানে পূৰা কুম্ভকৰ্ণ হৈ গ'লোঁ দেই কুম্ভকৰ্ণই যিদৰে সাৰ পোৱা নাছিলে ময়ো ঠিক সেইদৰে সাৰ পোৱা নাছিলোঁ ইমানকেইটা এলাৰ্ম বাজিলে মই সদায় 3টা এলাৰ্ম লগাওঁ এটা হৈছে 5 বজা এটা হৈছে 6 বজা এটা হৈছে 7 বজা 3টা এলাৰ্ম বজাতো মই মানে সাৰেই নাপালোঁ আৰু সাৰ নোপোৱাৰ প্ৰধান কাৰণটো হৈছে যোৱা ৰাতি যে মই কাম সোপা কৰিলোঁ গোটেই মানে চাফ চিকুণ কৰিলোঁ যে ৰুমটো সেই মানে ইমান ভাগৰ লাগিল নহয় কি ক'ব আৰু অকণমান কাম কৰিলে মোৰ ইমান ভাগৰ লাগে মই দেখাতহে হৃষ্ট পুষ্ট কিন্তু গোটেই মানে দুৰ্বল অকণমান কাম কৰিলে মোৰ মাথা ঘূৰাই কিন্তু ঘৰৰ কামখিনি যেনে তেনে কৰিব পাৰোঁ কিন্তু অকণমান যদি তাৰ ওপৰিঞ্চি অকণমান যদি কাম কৰোঁ মোৰ মানে মাথা চাথা ঘূৰাই মানে মোৰ অৱস্থা নাই মানে মোৰ গোটেই কমজুৰি হয় দেই আৰু মানে চোতালখন এতিয়াহে সাৰিবলৈ লৈছোঁ বাটটো সাৰি আহিলোঁ এতিয়া চোতালখন সাৰিবলৈ লৈছোঁ আৰু চাহ তাহ মায়ে ৰান্ধিলে মায়ে চাহ বনালে দেই ৰান্ধা কৰি দিছোঁ দেখা পাইছেনে তাৰপিছত মই এইফালে বাচনখিনি ধুবলৈ আহিলোঁ আৰু মোৰ দেৰিকৈ উঠা দেখি মায়ে মানে আজি ভাত পানী ৰান্ধিলে দেই অৱশ্যে গৰমৰ বন্ধৰ কাৰণে একো কোৱা নাই দেই এনেও নকয় বাৰু মোৰ ইচ্ছা মই যেতিয়াই উঠোঁ মই 10 বজাত উঠিলেও চাগে একোৱেই নক'ব কিয় উঠা নাই কিয় শুই আছে এইবিলাক প্ৰশ্ন আজিলৈকে মোক কৰা নাই দেই ঘৰত ছোৱালী এজনীয়ে যিদৰে শুই থাকিব পাৰে ময়ো শুই থাকিব পাৰোঁ আৰু যেতিয়াই কি নুঠোঁ মোৰ নিজৰ কামখিনি সদায় কৰোঁ আৰু সদায় ভাবি আছোঁ এই যে চাউলৰ বস্তাকেইটা এইকেইটাকো মানে ঠিক কৰি ৰাখিম বুলি কিন্তু ৰখাই হোৱা নাই ভাবিলোঁ বোলে আজি মায়ে ভাত ৰান্ধিলে যিহেতু মই মানে গোটেই মানে ভালদৰে চাফ চিকুণ কৰোঁ বুলি এইফালে মকৰা জাল টকৰা জাল চাফা কৰিছোঁ ইফালে চাউলৰ বস্তাকেইটাকো ধুনীয়াকৈ পৰিপাতি লগালোঁ আৰু আধাখিনি চাউল বাল্টিঙত ভৰাই থলোঁ আৰু এয়াই হৈছে কাম তাৰপিছত আজি আকৌ এঠাইলৈ যাবলৈ ওলাইছোঁ দেই আৰু যোৱাৰ কামটো কি আৰু গৈয়ে থকা হয় এখেতে উৎপাত নচোৱা কিয় এখেতে 9:30 বজাত উঠিছে খোৱাৰ পৰা কি হ'ল তোমাৰ ঐ 10 বজালৈকে শুই এতিয়াই অৱস্থা ন যোৱা দাঁত ব্ৰাছ কৰি ল'বা যোৱা চাও চাও মুখখন চাও ইফালে এই কিউট ৰাতিপুৱাৰ ভাত খালোঁ 10:30 বজাত ইমান দেৰিকৈ ভাত খালোঁ নহয় আজি আৰু ভাত পানী খাই উঠি মুখত এখন তামোল লৈ মই হৈ গ'লোঁ ৰেডি মানে ইমান দূৰলৈকে যাবলৈ ওলাইছোঁ নহয় ক'লৈ গৈ আছোঁ ৰ'ব আপোনালোকে গম পাবই আৰু মইনো ক'লৈকে যাই থাকোঁ গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ঐনিতি ভিডিঅ'লৈ আজি হৈছে সোমবাৰ যোৱাকালি দিনটো ইমান আমনি কৰি থাকিলে বোলে আইতাৰ ঘৰলৈকে যাম বুলি আৰু যিহেতু আইতা ককাক যোৱাকালি ফুৰিবলৈ গৈছিলে আৰু আজি মানে সিহঁতৰ মনত ইমান ফূৰ্তি তেখেত আৰু তেখেতৰ এইফালে আহাচোন এতিয়া তোমালোকৰ মেইন টাৰ্গেট কি তাতে গৈ পেলাই কোৱাচোন তোমাৰ টাৰ্গেটটো কি কোৱা ষ্টেচু হৈ থাকিব মানে কিয় মই কোৱা নাইতো কৈ দিয়াচোন তুমি তোমাৰ টাৰ্গেট কি নকয় বোলে তুমি তাতে গৈ কি কৰিবা তুমি খেলিম ইহঁতে নকয় Mama वो जो नंदी है ना वहाँ पे ज़्यादा हो रहा है क्या ज़्यादा हुआ है वहाँ पे किसी अच्छे से हाँ গম পালেনে ইহঁতে মানে একদম মুখত ফুপাৰি Mama अच्छे से बोलो ना आप भी कर सकते हो কি কৰিব লাগে उसे आपको किसी का ना आता है हाँ मुझे बहुत पसंद है মানে ইহঁতে ৰাতিপুৱাৰ পৰাই কৈ আছে বোলে বৰশী কি কয় समर के दिन में मुझे नहीं হা মানে কি হ'ল গৰমৰ বন্ধ তাতে স্কুলৰ ইমান এছাইনমেণ্ট দিছে মই মানে এনেকৈ লৈয়ে যোৱা নাই ক'তো ঘূৰাবৰ কাৰণে গৈছোঁ যদি অকল মাৰ ঘৰলৈকে গৈছোঁ আৰু ইহঁতৰ মানে मामा मैं ये कि मैं हाथ दर्द करने क्या हो बोल रहे हो कि मैं एक भी नहीं हुआ आज আৰে হোৱা সেইটো इसलिए তুমি লৈ যা দিও না সিহঁতে বোলে বৰশী পায় আৰু এখেতে পূৰা স্পাইডাৰমেন হৈ যায় ইমান স্পাইডাৰমেনৰ চখ কিন্তু মকৰা এটা দেখিলে এনেকুৱা ভয় কৰে নহয় এইটো স্পাইডাৰমেন হ'বৰ কাৰণে বহুত আগ্ৰহ আৰু কিন্তু স্পাইডাৰ দেখিলে ভয় পাতোৰা ব'লা একদম বিচনাখনৰ অৱস্থা নাই টাৱেল একদম ইফালে পেলাই এতিয়া এইবিলাক চাফা কৰি থাকিলে দেৰি হ'ব অহাকালি হৈ যাবগৈ আহা এই ল এইখন পিন্ধাই দিয়া তাক
জুতা নালাগে যিহেতু ঘৰত বৰ্তমান মা আৰু দেউতাহে আছে, বাকীবিলাক চব বাহিৰত নিজৰ নিজৰ কামত ব্যস্ত। মই অহাৰ সময়তে ল'ৰা দুজনক সুধিলোঁ, তোমালোকে কি খাবা, মাছ খাবা নে মাংস খাবা? তেওঁলোকে ক'লে বোলে মাছ খাম। মই ক'লোঁ মাছ ক'ত পাবা? তেওঁলোকে ক'লে বৰশী বাম নহয়, তাৰ পৰা মাছ খাম, মাংস চাংস নাখাওঁ বুলি ক'লে। মোৰো মানে ইমান মন নাই, যিহে গৰম ন, গৰমত মাছ মাংস খাবলৈ ক'তনো ভাল লাগিব, আৰু সেইকাৰণে ইয়াত ডাইৰেক্ট আহি গ'লোঁ। পিছত আৰু আইতাক ককাকে ক'তনো এৰিব, ককাকে গ'ল মাংস আনিবৰ কাৰণে। ইফালে আকৌ ড্ৰেগন ফল এটা উলিয়াই দিলে, এইটো মানে কাটিলোঁ, আৰু কোনে কোনে ভাল পায় ক'ব দেই। তাৰপিছত কি হ'ল জানেনে, এনেকৈ মানে ভাত পানী মাৰ সৈতে মিলি জুলি ৰান্ধিলোঁ। তাৰপিছত টুনটুনে মোক ইমান মানে জবৰদস্তি টানি লৈ গ'ল নহয় এঠাইলৈ, য'ত মানে এটা সৰু বলান আছিলে, তাতে মানে মাছ মানে সৰু সৰু মোৱা মাছ, মই হেনো মাছ ধৰিবই লাগে। যিহে গৰম, আৰু তাৰ উৎপাতত মইহে মানে উল্টাকৈ মাছ ধৰিব লগা হ'ল জানেনে। তেওঁলোকে মোক মাছ ধৰি খুৱাম বুলি ক'লে, এইফালে আকৌ মই মাছ ধৰিব লগা হ'ল। এখেতৰ উৎপাত নোচোৱা কিয়, বৰশী হেনো বায়ে, বৰশী বাবৰ কাৰণে সূতাই নাছিলে। এইফালে ককাকে মানে সূতাই এইদৰে বান্ধি দিলে, মানে আইতাক ককাকৰ ঘৰত আহিলে ককাক আইতাকক তৰণি নোহোৱা কৰে। তাৰপিছত ইফালে আকৌ মই মানে পাকঘৰলৈকে গ'লোঁ। দেউতাই যিহেতু চিকন লৈ আহিছিলে, মই মানে অকণমান চিকেন বনালোঁ, যিহেতু ঘৰলৈ আহিলে মাংসখিনি মোকে ৰান্ধিবলৈ দিয়ে। আৰু সদায় ভাবি আছোঁ ঘৰত থকাকৈ যাম, কিন্তু ইমান ওচৰৰ কাৰণে থাকিবলৈ ভালো নালাগে, থাকিব মন গ'লেও থকাই নহয়, যিহেতু ল'ৰাকেইটাৰ এছাইনমেণ্ট সম্পূৰ্ণ হোৱাই নাই, আৰু সদায় মানে স্কুল নোখোলাৰ কাৰণে তেওঁলোকে লিখিবলৈ এলাহ কৰে। আৰু আপোনালোকৰ ল'ৰা ছোৱালীবিলাকো এনেকুৱা হয় নেকি ক'ব দেই, স্কুল থাকিলেহে পঢ়িবলৈ ভাল পায়, স্কুল বন্ধ থাকিলে পঢ়া নামেই নলয়। আৰু আবেলি সময়তে আমি ঘৰৰ পৰা আহি গ'লোঁ।